ইৰাম ৰাজায়ু হুৰাতৈ উঠি পাছত দিলন্ত চুটি দেখি জান্ত হাতে পাই যথ যথ বাজি গজ কেহু নাপাইলে কলাগ একেশ্বৰে বৈলা মহাৰায় হৰিচন্দ্ৰ নৰেশ্বৰ জান্ত যেৰে বহু দূৰ মানুহৰ শুনিলা খবদ ৰিণি ৰিণি ধ্বনি শুনি উনান্ত মনে গুণি স্ত্ৰীগণে কৰে আৰ্তনাদ কিবা মায়া ৰাক্ষসৰ কিবা দৈত্য দানৱৰ কিবা একো দেৱতাৰ চল যিহেকো ভাগে তথাপি যাইবা ক লাগে কোনে কৰে সৃষ্টিক দুৰ্বল সমস্ত পৃথিৱী মূৰ আত কোন খন্তাসুৰ জমত ভেলাৱে আশী গাঁও এই বুলি মহাৰায় মৃগ এৰি জান্ত ধাই যথাত শুনন্ত আৰ্তৰা নমো নমো নাৰায়ণ বিঘিনি খণ্ডন প্ৰভু ভকত জনক কৰা দয়া হৰিপদ প্ৰসাদত সিদ্ধি হৌক অভিমত নাশ যাওক সংসাৰৰ মায়া কৃষ্ণৰ চৰণ সেবি ৰচিলন্ত পদ ছবি কেশৱৰ কিংকৰ শংকৰে শুনিওক নৰলোক কলিত সদগতি হৌক হৰি হৰি বোলা নিৰন্তৰে হৰি ৰাম ৰাম হৰি ৰাম ৰাম কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 জয় গুৰু শংকৰ
বাৰ কৰো প্ৰণাম, বাৰ কৰো। জয় জয়তে ভগৱতী প্ৰসাদৰ পৰম সামান্য পৰম শ্ৰদ্ধাৰ ভগৱতী প্ৰভুজন, উপসতী প্ৰভু, সম্পাদক সম্পাদক প্ৰভুজন, সঞ্চালক প্ৰমুখে, বিশেষ দায়িত্ব থকা মহামহন্তসকল, কোষাধ্যক্ষ প্ৰভুজন, উপদেষ্টা প্ৰভুসকল, আমি আটাইৰে পাদ পদ্মত কোটি কোটিবাৰ প্ৰণাম জনাইছো। যাৰ কৃপাত সমস্ত জগতেই কৃপাধন্য হৈছে, যি মহাভাগৱতৰ মাধ্যমেদি পৰম প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন প্ৰকাশ কৰি সমস্ত জগতৰ কুলহিত বিলাক বিনাশ কৰি পৰম অমৃতময় শব্দ ভাণ্ডাৰী গোটেই জগতখনক পবিত্ৰময় কৰি তুলিছে। চাৰিমুঠি জীৱৰ কল্যাণ সাধনৰ হেতু গতিকে আপোনাৰ মহামন্ত্ৰৰ আটাই ওচৰত আমি কোটি কোটিবাৰ প্ৰণাম জনালো। আৰু ইতিমধ্যে এই অনুষ্ঠানত যিসকল মহামহন্ত শ্ৰোতাৰ আসন অলংকৃত কৰা বৈকুণ্ঠৰ পাৰিষদ গুৰুমতী বাপ বান্ধৱ ভাই মাতৃসত আমি সমস্ত চৰণত কোটি কোটিবাৰ প্ৰণাম জনাই আমাৰ নিচিনা এজন অকিঞ্চনক মহামহমতীক আপোনাৰ যি আজি ভাগৱতৰ হৰিচন্দ্ৰ উপাখ্যানৰ ওপৰত আমাক বিশ্লেষণ কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। আমি তেনেই নিশপতিয়াই আমি ভাগৱতৰ শব্দ ভাণ্ডাৰ যিটো মানে আধ্যাত্মিক দৰ্শন বা ভাগৱতৰ ওপৰত যিটো জ্ঞান আমি তেনেই মানে নিশপতীয়া আমাৰ জ্ঞান তেনেই থাকৰ। গতিকে আপোনালোকে শিশুমতীক মানে সদায় কৃপা পৰীক্ষণ কৰি আপোনাৰ মহামন্ত্ৰৰ দুখানি চন্দ্ৰ ঠাইত কৃপা পৰীক্ষণ কৰিবৰ কাৰণে আপোনাৰৰ পাদপদ্মত এজোকা মহাপুৰুষৰ কুশাৰে সেৱা জনাই আমি আপোনাৰসবৰে দিয়া দায়িত্ব পালন কৰিবলৈ আগবঢ়া হৈছে। কৃষ্ণ কৃপা পৰীক্ষণ কৰিব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নাৰায়ণ 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 জয় নাৰায়ণ। তোমাৰ অৰুণ চৰণ পংকজে নিমজ কমেৰি তোমাৰ অৰুণ চৰণ পংকজে নিমজ কমেৰি মন। কৃষ্ণ হরে কৃষ্ণ 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 রাম রাম। ইতিমধ্যে হৰিচন্দ্ৰ উপাখ্যানৰ কিছু কথা মানে আপোনাৰভাৱে পান কৰিলে। যিখিনি পান কৰিছে অতি উত্তম অতি ৰসেৰে পান কৰিলে। আমি শেষৰ ফালে অকণমান গৈছো। যি হৰিচন্দ্ৰ ৰজাৰ উপাখ্যানৰ মাধ্যমেদি আচলতে আমাক অতি গুৰুত্বপূৰ্ণ দৰ্শন দিবলৈ মহাপুৰুষজনাই যি ভকতিভাগ সৃষ্টি কৰিবলৈ আমাক গুৰুজনে প্ৰথম মানে হৰিচন্দ্ৰ উপাখ্যানকেই ৰচনা কৰিছিল। এতিয়া সেই হৰিচন্দ্ৰ উপাখ্যানৰ মাধ্যমেদি আমি ভাগৱত স্কন্ধৰ যিটো নৱম স্কন্ধত আমাক এই হৰিচন্দ্ৰ উপাখ্যানৰ কথাখিনি প্ৰকাশ কৰিছে। এই হৰিচন্দ্ৰ উপাখ্যানৰ নৱম স্কন্ধটো যে আমি প্ৰথম ভাগৱতৰ মানে স্কন্ধ অনুযায়ী তত্ত্বমূলক নামাকৰণ হিচাপে চাওঁ। আমি মায়া নৱম স্কন্ধক কৈছে মায়া, আৰু সেই মায়াতেই ভগৱন্ত সমস্ত জগতক সৃষ্টি কৰিছে। কিন্তু সেইজন প্ৰভু ভগৱন্ত মায়াই চুব নোৱাৰে। গতিকে আৰু সেইজন প্ৰভু ভগৱন্তৰ ওচৰ চাপিবলৈ সেই মায়াত জন্ম গ্ৰহণ কৰি সংসাৰ পৰা পৰিত্ৰাণ পাই মায়াৰ পৰা পৰিত্ৰাণ পাই পৰম প্ৰভু ভগৱন্তৰ মানে ওচৰ যাবলৈ আমাৰ সেই কথাখিনিকে যদি আমি চাওঁ দেখুৱাইছে আমাক বেদস্তুতিত। তোমাৰে সেই অংশ আমি যত জীৱ যাক, তোমাৰে মায়াই প্ৰভু বান্ধিলে আমাক।
দিও উপদেশ ভজু তোমাৰ চৰণে শ্ৰৱণ কীৰ্তন সিন্ধু মায়াৰ বন্ধন। এই মায়াৰ বন্ধনৰ পৰা ছিঙিবলৈ হলে একমাত্ৰ শ্ৰৱণ কীৰ্তনৰ যিটো তথ্য সুন্দৰভাৱে বেদস্তুতিত আমাৰ জীৱসমূহে প্ৰাৰ্থনা জনাখনি কথা প্ৰকাশ কৰিছে। আনফালে মহাপুৰুষ মাধৱদেৱেও বৰগীতত লিখিছে, তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ হৈ জীৱ সুহি গুণ গায়। পৰম প্ৰভু ভগৱন্তৰ এই গুণময় কীৰ্তন সমূহ কৰি কৰি জীৱসমূহে নিৰ্গুণত পৰিণত হব পৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থাকে আপোনাভাৱে কৰিছে যে আমি শ্ৰৱণ কীৰ্তন যিমানেই কৰিম সিমানেই আমাৰ এই মায়াময় ভাৱনাৰ পৰা আমি ভক্তি ভাৱলৈ ৰূপান্তৰ হবলৈ সহজ হয়। যদি শ্ৰৱণ কীৰ্তনেই নাথাকে তেতিয়াহলে আমাৰ মনৰ কোনো সংশয় বিলাক আঁতৰ নহয় আৰু মায়াময় জগতৰ আমি কি হওঁ, গোটেই ধন জন পুত্ৰ ভাৰ্য এইবিলাক আকাংক্ষা যিটো মায়া, সেই মায়াত আমি বেছিকে ৰত হওঁ। কিন্তু শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমি সেই সকলোবিলাক অসাৰ সংসাৰৰ পৰা অনিত্য বুলি জানিব পাৰি পৰম প্ৰভু ভগৱন্তৰ দুখানিচনত ভক্তি কৰাৰ মানে প্ৰয়াসটো দিনে দিনে বাঢ়ি গৈ থাকে। আনফালে যদি সেই কথাখিনিকে আমি উপলব্ধি কৰো, মানে ভাগৱতৰ স্কন্ধবোৰ আধ্যাত্মিক তত্ত্বত প্ৰকাশ কৰিব চোৱা যায়। নৱম স্কন্ধত যদি আমি চাওঁ, আমাৰ শৰীৰত নৱখন দ্বাৰৰ প্ৰকাশ কৰিছে। এই নৱদ্বাৰৰ পৰা আমাৰ শৰীৰটোক আমি আচলতে ভক্ত দিশত কেনেকে পৰিৱৰ্তন কৰিব পৰা যায়। এই নৱদ্বাৰৰ যিটো ব্যৱস্থা, ইয়াক খুব সুন্দৰকে মানে পৰিচালনা কৰাৰ ব্যৱস্থাটো আমাৰ ভক্তি দিশৰ পৰাই হ'ব। কাৰণ যিহেতুকে আমাৰ চকু, কৰ্ণ, নাসিকা, মুখ, মূলাধাৰ আৰু শৌচাধাৰ, যদি এই শৰীৰৰ সকলোখিনি দ্বাৰ আচলতে পবিত্ৰ কৰি ৰখাটো পৰম প্ৰভু ভগৱন্তৰ চৰণত আচলতে চাওক, আমাৰ এই চকুৰ দৰ্শনৰ দ্বাৰা ভগৱন্তক দৰ্শন হব লাগিব। ভগৱন্তৰ দৰ্শন ক'ত হব? ভগৱন্তৰ দৰ্শন যিহেতুকে বিশ্বমূৰ্তি তেওঁ চাৰিমুখী জীৱতেই বিৰাজমান, তেওঁ সমস্তৰ প্ৰতি আমাৰ সেই দৰ্শন শুদ্ধ হল নে নাই, সেই ভাৱ শুদ্ধ হল নাই, তাকে প্ৰকাশ কৰিবৰ কাৰণে আচলতে আমাক চকুৰ দ্বাৰা ভক্তি কৰিব পৰা সক্ষম হব লাগিব। আৰু কৰ্ণই আপোনাভাৱে দিয়া এই আজি অমৃত পান কৰাইছে, ভাগৱতৰ শ্ৰোতা হব পাৰিছে এনে বিষয় কথাতে সদায় ৰত হৈ আছো। নাসিকাই ভগৱন্তৰ যি শুদ্ধ জ্ঞান, যি চৰণৰ নাসিকা মানে তুলসীৰ জ্ঞান পাব লাগে, সেই জ্ঞানত আমি আছো নে নাই। গতিকে এই মুখেৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰা হল নে নাই। গতিকে এই কথাখিনি আমি সদায় দেখুৱাইছে যে এই নৱদ্বাৰৰ দ্বাৰাই ভগৱন্তৰ ওচৰত আমি সকলো সময়তে মানে ঈশ্বৰত অৰ্পণ কৰিব পৰা এই মুখ, কৰ্ণ, মানে নাসিকা, এই গোটেই কথাখিনি অৰ্পণ কৰে বৰ ডাঙৰ পূৰ্ণ ব্যৱস্থা থাকে। বিশেষকৈ শ্ৰৱণ আৰু কীৰ্তনত আমাক দুটা বস্তুৱে আহিল, চকু আৰু কৰ্ণ। ই একেবাৰে ভগৱন্তৰ ওচৰ চপাই নিব পৰা আটাইতকৈ মানে ডাঙৰ ইন্দ্ৰিয় আমাৰ শৰীৰত। বাৰু যা নহওক, এয়া সকলো আপোনালোকে জানি আপোনাৰ মহামহন্ত। এতিয়া আমি হৰিচন্দ্ৰ উপাখ্যানলৈ আগবাঢ়িছো। এই মানে পদবন্ধে, এতিয়া পদবন্ধে কৈছে, ৰজায়ো ঘোঁৰাটো উঠি পাছে দিলন্ত চুটি খেদি জান্ত হাতে পাই তাই যত ৰথ বাজি গজ কেহু নপাইলে কলাগ একস্বৰে গয়া মহাৰাই। এতিয়া যি নিগয়া কৰিবৰ কাৰণে যি বনত প্ৰৱেশ কৰিলে, সেই ঠাইত গৈ এতিয়া কি হৈছে যে ৰজাই মানে সেই হৰিণৰ পাছে 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 খেদি গৈয়ে আছে। এই গৈ গৈ এনেকুৱা ঘোৰ বনত প্ৰৱেশ কৰিলে যে মানে আৰু উপায় নাই। এই মৃগৰাজেও মানে এনেকুৱা হৈছে উপসন্ন হৈছে যে দেখি ৰাজা সেই চাগে সৰে বিন্ধি লন্ত দেখে সিও আন্তৰি আনি গবৰ গতি বিন্ধিবই আৰু এতিয়া মাৰিবই, সকলোৱে ভয়ৰ টান। জীৱাই ভয়ত তেতিখনে বিজুলী চমকে বাই বেগে দল দিছে আৰু ৰজাই ঘোঁৰাটো পাছে খেদি নিছে। আৰু কি কৈছে, যত ৰথ বাজি গজ কেহু নপাইলে কলাগ একস্বৰে গয়া মহাৰাই। কিন্তু সকলোবিলাক পাছতে যোৱা সৈন্য সামন্ত সকলোৱে কিন্তু তেওঁক এৰিলে আৰু তেওঁ অকলশৰে সেই ঠাইলৈ গলে। এতিয়া হৰিশ্চন্দ্ৰ নৰেশ্বৰ জান্ত যাদে বহু দূৰ মনুষ্যৰ শুনিলা শবদ। এতিয়া হৰিশ্চন্দ্ৰ ৰাজাই যেতিয়া অকলশৰে সেই বহু দূৰ গুচি গল আৰু অকলশৰে গৈছে, বাকীবোৰ ৰৈ গল। ঋণী ধ্বনি শুনি উনাৱন্ত মনে গুণি শ্ৰীগণে কৰে অৰ্থনাদ চাওক।
যেতিয়া সেই বহু দূৰ যোৱাৰ পিছত যেতিয়া মনুষ্যৰ শব্দ শুনিছে আৰু শুনিছে কেনে ৰিণি ৰিণি শব্দ শুনি যেন স্ত্ৰীগণে আৰ্তনাদ কৰি কান্দিছে। কিবা মায়াৰ ৰাক্ষসৰ কিবা দৈত্য দানৱৰ কিবা একো দেৱতাৰ চল যিহেকু সিহকো ভাগে তথাপি যাইবক লাগে কোনে কৰে স্ত্ৰীক দুৰ্বল চাওক। ৰজাৰ এক প্ৰজাৰ ওপৰত থকা এই কাৰ্যৰ পৰা এই ভাৱৰ পৰা দেখুৱাইছে যে ৰজাই সদায় প্ৰজাৰ যাতে কোনো কাৰণতে কি হব নোৱাৰে মানে আৰ্তত পৰিব নোৱাৰে। প্ৰজাই কোনো কাৰণতে আৰ্তত পৰিব নোৱাৰা ৰজাৰ স্বভাৱটো দেখুৱাইছে। যি হব তাকেই হব। গতিকে এই কথাখিনি মানে দেখুৱাইছে মায়াই হওক ৰাক্ষসেই হওক দৈত্যই হওক দানৱেই হওক যিয়ে নকৰক, কিন্তু এতিয়া কথা কৰিব লাগিব কি সেই দুৰ্বল স্ত্ৰীক মানে কি কৰিব লাগিব কি সিহকো ভাগে তথাপি যাইবাক লাগে কেনে কৰে স্ত্ৰীক দুৰ্বল। স্ত্ৰীৰ ওপৰত কোনে অত্যাচাৰ কৰিছে এই কথাটো সংকল্প কৰিছে। এতিয়া সেই সংকল্পটো সদায় ৰজাৰ মনত সদায় তেনেকুৱা ধৰণে ভাব লাগে যে প্ৰজাই যাতে কোনো আৰ্তত পৰিব নালাগে। সমস্ত পৃথিৱী মূৰ হাতে কোনো শান্তাসুৰ জমক খেলাৱে আছি গাঁও। এই সমস্ত পৃথিৱীখনেই মোৰ। ইয়াত কোনেই সন্তাস ওলাল যে এনেকুৱাজন ওলাল যে যমৰ ওচৰলৈ গা ঘূৰিয়াবলৈ তেওঁ প্ৰয়াস কৰিছে বা সাহস কৰিছে। এই বুলি মহাৰাই মৃগ এৰি জান্ত ধাই জাহন্তে শুনন্তে আৰ্তৰা। চাওকচোন এতিয়া সেই মহাৰাই যাবলৈ ওলাইছে আৰু মৃগক এৰিলে মৃগৰ পাছ এৰি থৈ এইবাৰ যাবলৈ হৈছে আৰ্তসকলৰ ওচৰলৈ। নমো নমো নাৰায়ণ বিঘিনী খণ্ডন প্ৰভু ভকত জনক কৰা দয়া। এই প্ৰভু কৃপাময় সমস্ত বিঘিনীৰ খণ্ডন কৰোতা আৰু কাৰ কাৰণে কৰে বুলি কৈছে ভকত জনৰ প্ৰতিহে তেওঁৰ দয়া। ভকত জনৰ প্ৰতিহে সেই বিঘিনী খণ্ডন হয়। বাকী সকলৰ কথা কোৱা হোৱা নাই। হৰি পদ প্ৰসাদত সিদ্ধি হৌক অভিমত নাশ যাওক সংসাৰৰ মায়া। অতি সুন্দৰভাৱে মায়াৰ কথাকে পৰিত্ৰাণ কৰাই ওলাইছে। হৰিপদ প্ৰসাদত ভগৱন্তৰ প্ৰসাদ অৰ্থাৎ কৃপাত সিদ্ধি হওক অভিমত মনৰ সিদ্ধি পূৰণ হওক আৰু নাশ যাওক সংসাৰৰ মায়া। মোৰ এই সংসাৰৰ মায়া বিলাক নাশ হওক এয়া ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। কৃষ্ণৰ চৰণ সেৱী ৰচিলন্ত পদ ছবি কেশৱৰ কিংকৰ শংকৰে। এইটো ভগৱন্তৰ কেশৱৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ কিংকৰ বুলি কৈছে গুৰুজনাই। শুনেও নৰলোক কলিত সদগতি হওক হৰি হৰি বোলা নিৰন্তৰ। এটি একমাত্ৰ পৰম প্ৰভু ভগৱন্তৰ মানে গুণ কীৰ্তন শ্ৰৱণ কৰাৰ কথাকেই কৈছে শুনিও কোৱা নৰলোক। যদি কলিত মাত্ৰ এই শ্ৰৱণ কীৰ্তনে যে শ্ৰেষ্ঠ এই কথাখিনি পুনৰবাৰ নিৰন্তৰণ কৰাইছে, বাৰে বাৰে সোঁৱৰাইছে। এই নৱম স্কন্ধত কিন্তু কেশৱ চৰণ দ্বিজৰ পৰা মানে গোটেইখিনি লিখা হৈছে। কিন্তু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে ভাগৱতৰ পৰা হৰিচন্দ্ৰ উপাখ্যান সম্পূৰ্ণকৈ সুকীয়াকৈ এক পদ মানে হৰিচন্দ্ৰ উপাখ্যান এটি মানে নিজেই মানে হেৰি কৰিছে, তাৰ পৰা উলিয়াই আনি ৰচনা কৰিছে। এতিয়া গুৰুজনাই আমাক এই হৰিচন্দ্ৰ উপাখ্যানৰ মাধ্যমেদি মানে দেখুৱাবলৈ গৈছে যে সংসাৰৰ মায়াৰ পৰা পৰিত্ৰাণ হব পৰা আৰু একশৰণ ভাৱে ভগৱন্তৰ চৰণত ভজিব পৰা আৰু নিজৰ কায় বাক্য সত্য কেনেদৰে ৰক্ষা কৰিব পৰা ব্যৱস্থা, এই গোটেই কথাখিনি সুন্দৰভাৱে হৰিচন্দ্ৰ উপাখ্যানৰ মাধ্যমেদি যিটো শৰণ তত্ত্ব, যিটো আমাৰ দৃঢ়তা, যিটো পৰম প্ৰভু ভগৱন্তৰ ওচৰত একনিষ্ঠতা, এই কথাখিনি সুন্দৰভাৱে ভগৱন্তই যেনেদৰে প্ৰকাশ কৰিছে তেনেদৰে ৰক্ষা কৰিবৰ কাৰণে মানে আটাইতকৈ দেখুৱাব গৈছে আমাৰ হৰিচন্দ্ৰ উপাখ্যানৰ মাধ্যমেদি। বাৰু আইগৰাকী আগবঢ়াকচোন পদলৈ। কৃষ্ণ। পক্ষী গণ বদতি শুনিও মহামুনি খেদি জান্ত ৰাজা যেবে আৰ্তনাদ শুনি
এহি বেলা মনে আলুন সন্ত বিঘ্নিৰাজ পাইলু সন্ধি আবে মূৰ সিদ্ধি হৈল কাজ তপে বিদ্যমান বিশ্বামিত্ৰ মহা ঋষি মহাবিদ্যা সাধন্ত নিজন বনে বহি ব্ৰহ্মাৰো অসাধ্য ইটো বিদ্যা মনে গমি ধৰিলন্ত মহাব্ৰত ক্ৰোধ নিয়মি সহিবে নপাৰি তান তেজৰ প্ৰভাৱ শ্ৰীৰূপে বিদ্যাগণে কৰে নজানিখি খেদি জান্ত নিপতি অবুধ আৰু নিন্দা বাণী শুনি উঠি গইল ক্ৰোধ কৃষ্ণ ইয়াৰ পিছত হৈছে পক্ষীগণৰ বদতি শুনিও মহা পৰীক্ষিত আছিলে বদতি শুনিও মহামণি কেৰি জান্ত ৰজাদেৱে আৰ্তনাদ কৰি এনেদৰে আৰ্তনাদ কৰি থকা ঠাইলৈকে খেদি গৈছে আৰু সেই গেলা মনে আলোচন্ত বিঘ্নি ৰাজ পাইলা সিদ্ধি আদে মূৰ সিদ্ধি ভৈলা কাজ। এতিয়া এই বিঘ্নিৰাজ অৰ্থাৎ গণেশৰ কথা কৈছে। সেই সময়তেই মানে দেৱতা গণেশই কি কৰিছে, সেই বেলা মনে আলোচন্ত মনে ভাবিবলৈ ললে পাইলা সিদ্ধি আদে মোৰ সিদ্ধি ভৈল কাৰ্যগতে মোৰ সিদ্ধি হোৱাৰ সময় আৰু কাজ পৰিণত হল। আজি নিশ্চয় সুবিধা মিলিছে। এতিয়া কি হৈছে, তপে বিদ্যামান বিশ্বামিত্ৰ মহাৰিষি। এই মহামণি বিশ্বামিত্ৰই তপত মানে সেই ঠাইত আছিল আৰু মহাবিদ্যা সাধন্ত নিৰ্জন বনে বসি নিৰ্জন বনত তেওঁ সেই আশ্ৰমত সুন্দৰভাৱে মানে তপত আছিল। ব্ৰহ্মাৰো অসাধ্যায়িত বিদ্যা মানে গমি ধৈলন্ত মহাব্ৰত ক্ৰোধক নিয়মী। গতিকে সেই ব্ৰহ্মাৰো অসাধ্য বুলি কৈছে। সেই বিদ্যা যিটো পৰম প্ৰভু ভগৱন্তক নিয়মেৰে ধৰি লৈ আছে, এই কথাখিনি দেখুৱাবলৈ গৈছে। ক্ৰোধক নিয়ম কৰি পেলাই মানে ঈশ্বৰক অপসনা কৰিছে। এতিয়া সহিবে নাপাৰি টান তেজৰ প্ৰভাৱ, সেই শক্তি সেই প্ৰভাৱৰ বিদ্যাৰ যিটো প্ৰভাৱ, ভক্তিৰ যিটো প্ৰভাৱ, সেইটো আমি সহিব নোৱাৰে। কৈছে সহিবে নাপাৰি টান তেজৰ প্ৰভাৱ কিৰূপে বিদ্যাগণে কৰে আৰ্তনাদ। আৰু সেই আৰ্তনাদ কৰাৰ সেই বিদ্যাগণ মানে বিদ্যাগণে বুলি কি কৈছে, কিৰূপে আৰ্তনাদ কৰা বুলি কৈছে। নাজানি সি খেদি জান্ত নিপতি অবুধ। এতিয়া ৰজাই সি নাজানিহে এই অবুধ আৰ্তনাদ কৰা বিলাকৰ ওচৰত আচলতে খেদি যোৱা বুলি কৈছে। অবুধ ৰজাই বুজিয়েই নাপালে আচলতে। আৰ নিন্দা বাণী শুনি উঠি গল ক্ৰোধ, আৰু সেই নিন্দা বাণী শুনি পেলাই ক্ৰোধ উঠি গল বুলি কৈছে। এতিয়া কৈছে মোকো নাই জানো। এতিয়া আৰু নিন্দা বাণী শুনি উঠি গল ক্ৰোধ, গতিকে সেই নিন্দা বাণী শুনি ক্ৰোধ উঠিছে। কৃষ্ণ
ইৰাম মুখ অপমান লগাই আছে দুৰাচাৰ। এই প্ৰস্তাৱতে আজি সাধু প্ৰতিকাৰ ঋষিৰ হাতত কৰো ৰাজ্যৰ উচ্ছেদ। তেৱেশে খন্দিবে মোৰ হৃদয়ৰ খেদ। এই মতে গুণী পাছে দেৱতা গণেশ। নৃপতিৰ শৰীৰত ভৈলন্ত প্ৰৱেশ। ৰাজাৰ উঠিলাতি দশ গুণে কোপ। ৰথত কৰন্তে জান্ত অনেক আতুপ। মোহৰ ৰাজ্যত কোনে চিন্তে অপকাৰ। কোন পাপিষ্ঠৰ আৱে কতক তাই ঘাৰ। দুহিবাক লাগি কোনে বাহিনী চান্দেয়। মৰিবাৰ আশুধি গলত তুলি বান্ধ। হেন মন্দ কৰ্ম কৰে কোননো অধমে। আমাক জুংগাইব পাতি মলচিল জমে। গঢ়ল বিষক ভুঞ্জে মৰিবাক লাই। আজি ঘূৰ হৰে যমপুৰে দিবু খাই। কৃষ্ণ মোকো অপমান লগাই আছে দুৰাচাৰ। এই প্ৰস্তাৱতে আজি সাধু প্ৰতিকাৰ। এতিয়া সদায় যেতিয়া শত্ৰু হয়, শত্ৰুসকলে সদায় সুযোগ দিয়ে। কেতিয়ানো সুযোগ পাওঁ শত্ৰু নিধনৰ কথা, শত্ৰুক অপমানৰ কৰিব পৰা ব্যৱস্থা এই সদায় সংসাৰিছে। কিন্তু ইয়াত দেৱতাসকলৰ কথা এনেকুৱাকৈ দেখুৱাব গৈছে, গণেশৰ কথা তিনিজনে কেনেকৈ প্ৰতিকাৰ খাবতীয়া। ঋষিৰ হাতত কৰো ৰাজ্যৰ উচ্ছেদ, কেদেশে এখন দিব মোৰ হৃদয়ৰ খেদ। গতিকে এইজনক ঋষিৰ হাততেই সমস্ত ৰাজ্য উচ্ছেদ কৰো, কাৰণ ঋষি শপতেই মানে কষ্ট পাওঁ। আৰু
মই আৰু বেলেগ ক'ব লগা ব্যৱস্থা নাথাকিব। তেতিয়া মোৰ হৃদয়ৰ যিটো খেদ, এওঁ মোক উপাসনা নকৰা, মোক পূজা নকৰাৰ যিটো ব্যৱস্থা, ফোনটো অলপ ওচৰলৈ লওক বাৰু, ফোনটো অকণমান ওচৰলৈ লওক। কৃষ্ণ কৃষ্ণ মায়াধৱ। এই মতে গুণী পাছে দেৱতা গণেশ, নিপতিৰ শৰীৰত ভয়ন্ত প্ৰৱেশ। চাওক, এনেদৰে ভাৱনা চিন্তা কৰিয়েই গণেশে কি কৰিলে, নিপতিৰ শৰীৰত ভয়ন্ত প্ৰৱেশ। ৰজাৰ উঠিলা অতি 10 গুণে কোপ। ৰজাৰো এনেকুৱা অৱস্থা হৈছে, কোপ যেতিয়া হৃদয়ত প্ৰৱেশ কৰি দিলে, তেতিয়া লগে লগে সেই দেৱতাৰ কাৰ্য যেতিয়া মায়াত পৃত হল, তেতিয়া ৰজাৰো কোপ দিনে বাঢ়িছে খুব। ৰথত কৰন্তে জান্ত অনেক আটক। গতিকে ৰথত যাওঁতে তেওঁ যিটো মানে যেনেকৈ গৈছে, সি খঙত মানে বেছি হেৰি হৈছে। আৰু ৰজাৰ যিটো প্ৰভাৱ, মুহুৰ ৰাজ্যত কোনে চিন্তে অপকাৰ। মোৰ ৰাজ্যত কোনে এনেকুৱা চিন্তা অপকাৰৰ চিন্তা কৰোঁ, কোন পাপিষ্ট, গতিকে তাক মানে এতিয়াই কাটি শেষ কৰা হ'ব, এনেধৰণৰ বাক্য বচন বোলা হৈছে। আৰু কৈছে, দুহি বাক লাগি কোনে বাঘিনীক চান্দৈ, মাৰি বাক আশুধি গলত তুলি বান্ধৈ। এয়া গৰ্ব অহংকাৰ বাঢ়ি গল, লগে লগে মায়াৰ প্ৰকোপত এয়া গৰ্ব অহংকাৰ গল। তেওঁ কৈছে, কোনে বাঘিনীক দুবল গাখীৰ খীৰাবলৈ চেষ্টা কৰে। তেওঁ মাৰিবৰ কাৰণে চিন্তা কাৰণে, মাৰিবৰ কাৰণে, তেওঁ নিজে মৰিবৰ কাৰণে গলত ৰছী তুলি লোৱাৰ দৰে কথাখিনি কৈছে। এতিয়া অসুধি তুলি, গতিকে নিজেই নিজৰ মৰণক বিচাৰি লৈছে। যেন মন্দ কৰ্ম কৰে কোনোনো অধমে, আমাক জোংকাৰে পাতি মলছিল মনে। গতিকে কোন মন্দ কৰ্ম এইজন, কোন অধম যে আমাক জোকাই লৈ যমৰ হাতত যমক জোকাবলৈ আহিছে। এনেধৰণৰ ৰজাৰ গৰ্ব অহংকাৰবোৰ ভাৱবোৰ আহি পৰিল। চাওক প্ৰভু, গড় বিষয়ক ভুঞ্জে মৰিবিলাক লাই, আজি ঘূৰ খৰে জম পুৰে দিব ঠাই। গতিকে এই গড়ৰ বিষ ভঞ্জন কৰি মৰাৰ যিটো ব্যৱস্থা বিচাৰিছে, আজি মই ঘূৰ খৰৰ দ্বাৰাই জমপুৰ তেওঁক পঠাম। এয়া ৰজাৰ গৰ্ব। যিজন পৰম হৰিশ্চন্দ্ৰ ৰজাই পৰম ঈশ্বৰত সমৰ্পিত হল মন, যি ঈশ্বৰৰ বাহিৰে কতো সেই মন নিবেশ কৰা নাই, তথাপিতো প্ৰভু চাওক এয়া সংসাৰত কেনেকুৱা নিকায়। এয়া সকলোবিলাক আপদ আহিব। আমাৰ এইখনে মাধ্যমেদি দেখুৱাবলৈ যাব যে সংসাৰৰ পৰা পৰিত্ৰাণ পোৱা বাধাটো ইমান জটিল যে সেই মায়া বন্ধনত বাৰে বাৰে কোনফালে কেতিয়া ক'ত কেনেদৰে আমি বাধ্য হম, ক'ত কেনেদৰে পৰিম, কোন সময়ত আমাৰ কেনেদৰে সময় আহি পৰিব কোনেও ক'ব নোৱাৰো। কিন্তু এই সমস্ত চৰাচৰ জগতখনত একমাত্ৰ প্ৰভু ভগৱন্তৰ ব্যতিৰেকে যে আমাৰ কোনো নাই, সেইটো সত্যটো ৰক্ষা কৰা ৰজা হৰিশ্চন্দ্ৰৰ কথাখিনি পিছত ওলাব। কিন্তু দুৰ্বাসনা যিটো সেই বস্তুৰ পৰা পৰিত্ৰাণ পোৱা আমাৰ সংসাৰ একমাত্ৰ ঈশ্বৰে। দুৰ্বাসনা এইটোহে যে আমি প্ৰকৃততে দুৰ্বাসনা ভাবো যে সংসাৰ কাইকলেশ ভুগিলেই দুৰ্বাসনা বুলি ভাবা হৈছে। কিন্তু শাস্ত্ৰ আমাক মহাপুৰুষ মাধৱদেৱে সেই দুৰ্বাসনাৰ কথা কোৱা নাই। শাস্ত্ৰ আমাক সেইবোৰ দুৰ্বাসনা নহয় বুলিয়ে কৈছে। গতিকে আমাক দুৰ্বাসনা সেইটোহে, আমাৰ দুদিন সেইটোহে যিটো দিনত ভগৱন্তৰ নাম লোৱা নহল, যিটো দিনত ভগৱন্তৰ ভকতৰ সংগ পোৱা নহল। গতিকে সেই দিনটোহে দুদিন। মেঘ চন্ন নহিৰ দিন, বিষয় বাসনাবিলাক দুদিন নহয় বুলি কৈছে। কাৰণ পৰম প্ৰভু ভগৱন্তৰ ওচৰত চাপিব পৰা জনৰ দুদিনে একো কৰিব নোৱাৰে। সেই শাস্ত্ৰসমূহে বহুত ভকতৰ এনেকুৱা তাৰণাবিলাক আমাক দেখুৱাই আছে। অকল হৰিশ্চন্দ্ৰ ৰজাৰে নহয়, এক শৰণ গ্ৰহণ কৰা মহা ভক্তসকলৰ ধ্ৰুৱকে আদি কৰি অপমানৰ পৰা, আনকি ভক্ত প্ৰহ্লাদৰ পৰা আদি কৰি, বলিৰ পৰা আদি কৰি, ৰজা যুধিষ্ঠিৰৰ পৰা আদি কৰি মহা ভক্তসকলৰ কথা, সেই সাংসাৰিক দুদিন বিলাকক তেওঁলোকে দুদিন বোলা নাছিল, ভবাও নাছিল। আৰু সেই পৰম প্ৰভু ভগৱন্তই তেওঁলোকক কেনেদৰে ৰক্ষা কৰিছে, এই কথাখিনি দেখুৱাবলৈ আজি আমাক এই হৰিশ্চন্দ্ৰ পথখনৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ বিচাৰিছে। কৃষ্ণ আগবঢ়াব। ইৰাম ইষ্টিক দুৰ্বল কৰে, কোননো নিষ্ফলে
জ্বলন্ত বহ্নিকা বান্ধে বস্ত্রাঞ্চলে খালি কতে ৰহজি চেদকৰু শিৰা মূৰ ঘূৰ সৰে তিবে তপত ৰুধিৰা অনেক গৰ্জন্তে জান্ত ৰাজা মহাবলী শুনি বিশ্বামিত্ৰ আতি ক্ৰোধে গইলা জ্বলি এহিলন্ত যত মৌন ব্ৰতৰ বিধান ছিদ্ৰ পাই যত বিদ্যা ভৈলা অন্তৰ্ধান পাছে বিশ্বামিত্ৰক দেখিলা নৰনাথ দশন কামুৰি ঋষি জংকাৰন্ত মাথ মহাক্ৰোধে জ্বলে দেহা যেন অগ্নিপুঞ্জ আৰতক চক্ষুক চূড়ান্ত যেন গুঞ্জ কৃষ্ণ 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 আকৌ কৈছে স্ত্ৰীক দুৰ্বল কৰে কোননো নিষ্ফলে জ্বলন্ত বহ্নিক বান্ধে বস্ত্ৰৰ অঞ্চলৰে এতিয়া কোনে এই স্ত্ৰীক মানে দুৰ্বল স্ত্ৰীসকলৰ ওপৰত মানে অত্যাচাৰ কৰিছে যে এতিয়া কোৱা হৈছে যে জ্বলন্ত বহ্নিৰ ওচৰত বস্ত্ৰ মানে অঞ্চলৰে বান্ধাৰ দৰে হৈছে বুলি কৈছে জ্বলন্ত অগ্নি কোনোবাই জানো বস্ত্ৰৰে বান্ধিব পাৰে তেনেকুৱা ধৰণৰ কথা বুলি তেওঁ মানে অভিমান কৰিছে খনিকতে ৰহাজি দে ছেদ কৰো ক্ষীৰ মূৰ ঘূৰ ঘৰে পিবে তপত ৰুধিৰ এতিয়া খনিকতে তোমাৰ সেই ছেদ কৰিম আৰু মোৰ ঘৰৰ পৰা তপত ৰুধিৰ মানে তোমাৰ এতিয়া হেৰি হ'ব এতিয়া কৈছে অনেক গৰ্জন্তে জান্ত ৰজা মহাবলী কোনো বিশ্বামিত্ৰ আতি ক্ৰোধে গইলা জ্বলি চাওক আৰু সেই সময়তে মানে যেতিয়া গৰ্জন কৰিছে ৰজাই মহাবলী ৰজাই আৰু সেইবিলাক শুনি সেই শব্দৰ চিঞৰত বিশ্বামিত্ৰ ৰজাৰ অতি ক্ৰোধেৰে জ্বলি গৈছে এৰিলন্ত যত মৌন ব্ৰতৰ নিধান আৰু সেই সময়ত ব্ৰত ভংগ হৈছে ছিদ্ৰ পাই যত বিদ্যা ভৈল অন্তৰ্ধান আৰু সেই ছিদ্ৰ পোৱাৰ লগে যিবোৰ বিদ্যা যিবোৰ আমি স্বল্পসনাৰ ব্যৱস্থা যিবিলাক বিদ্যাই মানে আহি তাত মানে হেৰি পাই কৰিছিল আহি ৰজা মানে ৰজা হৰিশ্চন্দ্ৰৰ কাৰণে সেই কাৰ্যখিনি আৰু সেই সুবিধা পাই লগে লগে সেইবিলাক মানে অন্তৰ্ধান হল আৰু পাছে বিশ্বামিত্ৰ দেখি নৰনাথ দশন কামুৰি দেখি জংকাৰন্ত মাথ পাছত বিশ্বামিত্ৰক দেখাই লগে লগে সেই নৰনাথ ৰজাক দেখাই লগে ৰজা বিশ্বামিত্ৰক কামুৰি কামুৰি মাথা জোকাৰিছে মহাক্ৰোধে জ্বলে দেহা যেন অগ্নিপুঞ্জ আৰতক চকুত ফুৰান্ত যেন গুঞ্জ এনেকুৱা দশন কামুৰি মাথা জোকাৰিছে যেন মহাক্ৰোধত অগ্নিপুঞ্জ জ্বলি উঠিছে আৰু চকুৰে মানে তেওঁ গুঞ্জৰিছে এতিয়া প্ৰভু কথাখিনি চাওক যে সকলো ঈশ্বৰ দিলা কেতিয়া কোনে ক'ত কেনেদৰে কি পৰিণত হ'ব লাগিব কোনেও ক'ব নোৱাৰো
কিন্তু মই ইয়াৰ কথাখিনি সুন্দৰভাৱে প্ৰকাশ কৰিব। কিন্তু কথাখিনিৰ অলপ আগতে আমি এটা দেখিলো যে আমাৰ শৰীৰত সেই সকলোবিলাক ইন্দ্ৰিয়বিলাক আমাৰ যিটো পৰিচালনা হয় আৰু সেই পৰিচালনাৰ সুযোগবিলাক দেৱতাসকলে প্ৰকাশ কৰা সুযোগবিলাক কেনেকৈ দেখুৱালে যে সেই মানে গণেশে মানে এই জগতে তেওঁ কি কৈছে নিপতি শৰীৰত প্ৰৱেশ কৰা কথাখিনি দেখুৱায়। আৰু সেই লগে লগে ভাৱনাটো অৰ্থাৎ মানে ৰজাৰ গোটেই জ্ঞানৰ যিটো ভাণ্ডাৰ মানে সেই ভাণ্ডাৰটো অৰ্থাৎ জ্ঞানটো লগে লগে অনন্য ৰূপান্তৰ হৈছে। তৃতীয় কথা হ'ল আমাক মহাপুৰুষ মাধৱদেৱে বাৰে বাৰে দেখুৱাবলৈ গৈছে আৰু দেখুৱাবলৈ এটা কথাকে দেখুৱাইছে যে যেতিয়াই আমাৰ মানে এই শৰীৰটো প্ৰভু ভগৱন্তৰ শৰীৰ আৰু এই ভগৱন্ত কৃপাময় আমাৰ হৃদয় আকাশত প্ৰকাশ হৈছে সূৰ্য ৰূপ বুলি কৈছে। আৰু তেওঁ থকালৈকে ইয়াত আন্ধাৰ কেতিয়াও থাকিব নোৱাৰে। কিন্তু প্ৰভুসকল চাওক সেইজনৰ হৃদয়তে আন্ধাৰ আনালে কোনে? সেই গণেশে যেতিয়া প্ৰৱেশ কৰিলে সেই ৰজা হৰিচন্দ্ৰৰ মনটো সত্যৰ পৰা আঁতৰি গুচি গল। যি পৰমপ্ৰভু ভগৱন্তক স্মৰণ কৰিব লাগিছিল, ভাবিব লাগিছিল, তাৰ পৰা তেওঁ আঁতৰি যাব লগা। আমাৰ শৰীৰতো সেই ভাৱনা প্ৰভু ভগৱন্তক সকলো সময়ত যদি ঈশ্বৰৰ চিন্তাটো আমি নিমিষতে পাহৰি যাওঁ আৰু পাহাৰ মাত্ৰকে আমাৰ সমস্ত বিষয় মায়াবিলাক ক্ৰোধে আদি কৰি কাম কৰিলো আমাৰ যিবোৰ ৰিপুবিলাকে পৰিণত এই ৰিপুবিলাক জাগ্ৰত কৰা আমাৰ ইন্দ্ৰিয় শক্তিৰ দ্বাৰাই হয়। গতিকে এই প্ৰভুসকল তাকে দেখুৱাবলৈ গৈছে যে আমাক সেইকাৰণে মহাপুৰুষে লিখিছে অ হৰিক সততে স্মৰা প্ৰজা সমস্ত ধৰ্মৰ ৰাজা হৰি কুমৰিলে কি জয় পুণ্য কিংকৰ নপাহৰিবা কদাচিত শুনা কথাইটো বিপৰীত হৰি পাহৰিলে সি যে পাপ নিৰন্তৰ হৰি পাহৰিলে সি যে পাপ নিৰন্তৰ। এই প্ৰভুসকল সকলো ধৰ্মৰ ৰাজা একমাত্ৰ হৰিনাম আৰু হৰিনাম স্মৰণ মনা মাত্ৰকেই জন্মান্তৰৰ পাপ ক্ষয় অক্ষয় পুণ্য জন্ম হয় বুলি বাৰে বাৰে শাস্ত্ৰ আমাক সিদ্ধান্ত। তেতিয়াহ'লে আমাৰ পাপ হলে অন্য কাৰ্যলৈ ৰূপান্তৰ পাপ কাৰ্যলৈ যায়। পুণ্য হলেতো যাব নোৱাৰো। এই পুণ্য যিটো নাম সিংহ যেতিয়া আমাৰ হৃদয়ৰ পৰা নাইকিয়া হৈ যায় তেতিয়া প্ৰভু এয়া কোনে কৰে? শৰীৰত থকা দেৱতা ইন্দ্ৰিয়বিলাকৰ দ্বাৰা পৰিচালিত হয়। এই মানে যি নামে নেকি তিনিটা কাৰ্য সম্পাদন কৰে উপজে পুণ্য পাপ হুৱে দৰে মিলে মহাসূক্ষ্ম সুখ প্ৰচুৰ বুলি কৈছে। তেনেকুৱা নাম আমাৰ হৃদয়ৰ পৰা আঁতৰ হোৱাৰ লগে কি হয়? পাপে আগবাঢ়ি থাকে। এই ৰজা হৰিচন্দ্ৰৰ সেই অৱস্থা কি কৰিলে মানে গণেশে? সেই সময়ত তেওঁৰ সেই চিন্তন নাহি মহাৰিষি এজনক দেখা পায়ো তেওঁ মানে কি হব লাগিছিল, ভাৱ ভক্তি কেনেদৰে হব লাগিছিল, কিন্তু হবহে এতিয়া। কিন্তু তেওঁৰ কাৰ্যটো তেওঁ ইতিমধ্যে তেওঁ ভংগই কৰালে। কোনে কৰালে? সেই চিঞৰ বাখৰ সেই সাধুনাম বিলাক কোনে আনালে? একমাত্ৰ শৰীৰত দেৱতাৰ প্ৰৱেশৰ দ্বাৰা শৰীৰ কৰে। এতিয়া আমাক দেখুৱাবলৈ গৈছে পাপ পুণ্যৰ কথাটো নামৰ কথাটো এনেদৰে দেখুৱাব গৈছে যে আমাৰ হৃদয়ত যেতিয়ালৈকে আমি যেনেকে আন্ধাৰ হৈ থাকে অৰ্থাৎ আন্ধাৰত যেতিয়া আমি প্ৰদীপ এডাল জ্বলাই দিওঁ আন্ধাৰ ৰুম এটাত লগে লগে পোহৰ হৈ যায়। আৰু সেই পোহৰ হোৱাৰ লগে লগে সকলো মানে আন্ধাৰ কোঠাৰ পৰা গৈ পোহৰত পৰিণত হয়। ঠিক তেনেদৰে বন্তি নমৰাৰ লগে লগে গোটেই কোঠাটোত আমি আকৌ বিচাৰি নোপোৱা অৱস্থাত পৰিণত হওঁ, গোটেই আন্ধাৰে আৱৰি ধৰে। সেইদৰে আমাৰ শৰীৰত এই ভক্তিৰ প্ৰদীপ নমৰাৰ লগে নাম নাইকিয়া হোৱাৰ লগে লগে গোটেই আমাৰ মানে মায়াময় দেহটোত মানে মায়াৰে আবৃত্ত হৈ যায়। কাম কোৰ লোভ মোহ জৰ্জৰিত হওঁ। এইবোৰ আমাৰ দেৱতাসকলৰ কাৰুকাৰ্য কৰাৰ সুযোগ সুবিধা সদায় আমাৰ ইন্দ্ৰিয় বৰ্গত হৈ আছে। প্ৰভু বাহ্যিক দিশত যেনেকে মানে সকলোবিলাক দেৱতাসকলে আমাৰ বাহ্যিক দিশত দেখিছো, আমাৰ আভ্যন্তৰীণ দিশতো সেই একেখিনি কথা। বাহ্যিকতো পৰম সূৰ্যটো আমি সমস্ত চৰাচৰ জগতৰ দেৱতা, কিন্তু সেই সূৰ্যটো আমাৰ শৰীৰত থকা সূৰ্য যদি নাথাকে আমি সেই সূৰ্যটো দেখা পাওনে?
গতিকে বাহিৰে ভিতৰে সমস্তবোৰ আছে। পৰম প্ৰভু ভগৱন্ত বাহিৰতো আছে, ভিতৰতো আমাক গুৰুকে কৈছে তুমি ভক্ত কল্পতৰু, বাহিৰে ভিতৰে গুৰু তুমি বিনে নাহি মোৰ আৰ, কৃপা কৰা হে হৰি চৰণতো ৰক্ষা কৰি দিয়া মোক সেৱাৰ সখায়। গতিকে এই সকলো ভগৱন্ত কৃপাময় বাহিৰে ভিতৰে। কিন্তু সেইজন প্ৰভু ভগৱন্তক পাহাৰ লগে লগে আমাৰ শৰীৰত থকা যিবোৰ ইন্দ্ৰিয় সেই দেৱতাবিলাকত প্ৰৱেশ কৰে বুলি কৈছে। এই আদিত্যৰ মানে চকুৰে দেখাৰ লগে লগে ফুলৰ তৃষ্ণতা আৰু বাঢ়ি যায়। গতিকে এই শব্দ শুনাৰ লগে লগে ইজনৰ বাক্য শুনাৰ লগে সিজনৰ শব্দ শুনাৰ লগে লগে হৃদয়ত আৰু প্ৰকোপ বাঢ়ি যায়। গতিকে এই যিটো মায়াময় জগতৰ প্ৰভাৱ আমাক হৰিচন্দ্ৰ উপাখ্যানৰ মাধ্যমেদি আমাক প্ৰকাশ কৰিবলৈ বিচাৰিছে। ইয়াত সেই কথাখিনিকে প্ৰকাশ কৰিছে কৃষ্ণ। ইৰাম শৰীৰৰ পৰা গুঢ়ে বহি যায় ঘৰ্ম, চাহান নযায় যেন কালন্ত কজম, থাক থাক বুলি দিল আঙ্গুল নিশান, দেখি নিপতিৰ ভৈল অন্তৰিক্ষ প্ৰাণ, আঠে বেঠে ঘূৰাৰ নামিল নৰোত্তম, উঠ কণ্ঠ সুখাইল মুখত নাহি পম, আচাৰিয়া পেহলাইলা হাতৰ হৰ ধনু, মহাভয়ে প্ৰৱেশিলা থিৰনু তনু, কাম্পে হাত পাৱ হবে শৰীৰ তৰাখে, যেন অস্বস্থৰ পাত পচুৱা বতাসে, দণ্ডৱতে পৰি ৰাজা কৰন্ত কাতৰ, নজানিছি তোমাক বুলিলো অনুত্তৰ। কৃষ্ণ। আৰকত চকু ফুৰান্ত যেন শৰীৰৰ পৰা গুৰে বহি যায় ঘৰ্ম, চাহান নাযায় যেন কালান্ত কদম। এতিয়া অগ্নিকুণ্ডৰ দৰে হৈ চকু ফুকিছে, চকুতে চাইছে কোনে, ৰজা, এতিয়া বিশ্বামিত্ৰ মুনি, এতিয়া ৰজাৰ ফালে। আৰু কি কৰিছে যে ঘৰ্মৰ জল একেবাৰে গোটেই ঘামি জামি গোটেই শৰীৰৰ হৈছে আৰু চাব নোৱাৰা এটা কালন্তক জমৰ দৰে ব্যৱস্থা আছে। খঙৰ যিটো মূৰ্তি, থাক থাক বুলি দিল আঙ্গুল নিশান, দেখি নিপতিৰ ভৈল অন্তৰিক্ষ প্ৰাণ। এতিয়া আকৌ আঙ্গুলিৰ নিশান দিছে, ৰবা ৰবা ৰবা। আৰু তেতিয়াই ৰজাৰ সিও দেখি পেলাই অন্তৰিক্ষ প্ৰাণ, ৰজাৰ ঘৰত আঠে বেঠে ঘোঁৰাৰ নামিল নৰোত্তম, উঠ কণ্ঠ শুকাইল মুখত নাহি তম। গতিকে ৰজাই দেখি লগে লগে কি হৈছে, ঘোঁৰাৰ পৰা নামিছে আঠে বেঠে, আৰু নামি কি কৰিছে, মুখ শুকাই গৈছে। কিয়নো এই পৰম ক্ৰোধত জ্বলিছে কোন, বিশ্বামিত্ৰ মহামুনি। এই মহামুনিৰ যিটো তপ ভংগন হৈছে, যিটো ক্ৰোধ, এই ক্ৰোধৰ পৰা কেতিয়া মই কেনেকে আমি শুকাই গৈছে। আচাৰিয়া পেলাইলা হাতত হৰ ধনু, মহাভয়ে প্ৰৱেশিলা থিৰ নহি তুনু।
এই লগে হাতৰ পৰা সেই খৰধন পেলাই দি মহাভয়ত প্ৰৱেশ হৈছে। থিৰ মানে তনু শৰীৰ কোনো কাৰণতে স্থিৰ হব পৰা নাই। এয়া ভয়ত কাম্পে হাতৰ পাৱসৱে শৰীৰৰ তাৰাসে যেন অস্বস্তৰ পাত পচোৱা বতাসে। এনেকৈ কঁপিবলৈ লৈছে। শৰীৰৰ মানে এনেকুৱা এটা অৱস্থা হৈছে যেনে অস্বস্ত বটবৃক্ষৰ পাত বতাহত যেনেকৈ লৰি থাকি কঁপিবলগীয়া হৈছে, ৰজাৰো তেনেকুৱা এটা অৱস্থাত পৰিণত হবলগীয়া হৈছে। দণ্ডৱতে পৰি ৰাজা অনন্ত কাতৰ, নাজানিছি তোমাক বুলিলো অনুত্তৰ। আৰু দণ্ডৱতে পৰি ৰজাই কাতৰ প্ৰাৰ্থনা জহি মহামুনি, মই নাজানিহে তোমাৰ ওপৰত এনে অনুত্তৰ বিলাক এই কথাবিলাক প্ৰকাশ কৰিছিলো কোন বুলি। কিন্তু মহামুনি তোমাৰ দুখন চৰণত ঠাই দিয়াৰ মানে কাতৰ প্ৰাৰ্থনা এতিয়া কৰিছো। এই প্ৰভুসকল, এয়াই পৰম আমাৰ সাংসাৰিক জীৱনৰ প্ৰতিটো কথাৰ মানে ব্যৱস্থা বিলাক আমাক দেখুৱাবলৈ গৈছে যে প্ৰকৃততে আমাৰ মন ক'ত ৰাখিব লাগিব, কেনেদৰে ৰাখিবলৈ এক কাহিনীৰ মাধ্যমেৰে এই সততাৰ ওপৰত এই পৰম প্ৰভুৱন্তৰ নামৰ ওপৰত বিচলিত যিটো হ'ব নোৱাৰা ব্যৱস্থা, এই ব্যৱস্থা খিনিকে আমাক বাৰে বাৰে প্ৰভু ভগৱন্তৰ পৰম চৈতন্য ঈশ্বৰ যিহেতুকে আমাৰ শৰীৰতে আছে, আমি যাতে মানে পৰম পুৰুষ ভগৱন্তৰ সেই মূৰ্তিমন্ত প্ৰভুৱন্তৰ নাম স্মৰণ কৰাৰ লগে লগে আমাৰ যিহেতুকে জগতত আমাৰ শৰীৰত যিহেতুকে জাগ্ৰত হয়, সেইজন পৰম প্ৰভু ভগৱন্তক প্ৰকাশ কৰিছে। তেনেদৰে জয় জয় হৌক হৰি আনন্দ প্ৰকাশ, সমস্ত জীৱৰ কৰা মায়াৰ নিবাস। সেই মায়াৰ নিবাস কৰজন সেইজন প্ৰভু ভগৱন্ত। তুমি সেই সবাকো দিয়া চৈতন্য শকতি, আমি বেদ জনাত প্ৰমাণ। গতিকে সেই চৈতন্য শক্তিটো পৰম প্ৰভু ভগৱন্তৰ আমাক জড় আৰু চৈতন্যত বাৰে আমি চৈতন্য বুলি কৈছো। তুমি সেই চৈতন্য সনাতন ৰাম ৰাম ৰাম, আমি অচেতন। গতিকে আমি সকলো মায়াত পৰি আছো। ব্ৰহ্মাদি কৰি যত জীৱ আছে সকলো মায়াত আছে। এই মায়া থকাসকলৰ এনেকুৱা ধৰণৰ গতি সাধন হয়, হলেও তাত ভয় কৰিব লগা নাই। সমস্ত কাৰ্যৰ পৰা আমাক আদৰ্শ দেখুৱাব ৰজা মানে হৰিশ্চন্দ্ৰই। আমি মাত্ৰ প্ৰভু ভগৱন্তৰ চৰণ কমল কেতিয়াও এৰিব নালাগে। এদিন পৰাজয় বুলি ক'লে এদিন জয় সদায় থাকিব, যদি ভগৱন্তৰ চৰণ কমল এৰা নাযায়। যুধিষ্ঠিৰে যেনেকে 12 বছৰ বনবাস, এবছৰ অজ্ঞাতবাসৰ পাছতো যুদ্ধ কৰি সেই ৰাজ্যভাৰ লবলৈ সক্ষম হৈছিল। এই আমাক সমস্ত বিলাক প্ৰভু ভগৱন্তৰ কৃপাত সমস্ত জাগতিক দিশতো দেখুৱাইছে। আৰু আধ্যাত্মিক জগতো পৰম প্ৰভু ভগৱন্তক পোৱা সময়খিনি আমি কিমান আনন্দত, এতিয়া আপোনালোকৰ লগত কিমান আনন্দত আছো। এই আনন্দৰ পৰা অকমান বিষয় সংসাৰলৈ যোৱাৰ লগে আমাৰ বিষাদ নানা কাৰ্যত মানে সকলোবিলাক আহি পৰে। গতিকে পৰম আনন্দ ঈশ্বৰৰ কথাখিনিকে তজু গুণ নাম মুখে নাচাৰ কৃপা কৰা চক্ৰপাণী, মাধৱ বান্ধৱ মুকুন্দে বুলন্ত, মুকুট হৈ বোকাইছানি। গতিকে প্ৰভুসকল, আপোনালোকে সেইকাৰণে মহাবুদ্ধিৱন্ত, আপোনালোকে এনেহেন ভাগৱতৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি সদায় আনন্দময় ৰস পান কৰি আছে। কৃষ্ণ আগবাঢ়ক। শ্ৰীৰাম আৰ্তনাদ শুনিলো, স্থিৰ বনত কোনোবা দুৰ্বল কৰে মোহৰ মনত, সেইকাৰণে খেদিয়ালো ধৰি সৰচাপ, দিওক অভয় ক্ষমা কৰাৰি বাপ। ৰাজা ভৈলে আমাৰ এহিহে নিজ কাম, কৰে ধনু ধৰি ধৰ্মে কৰিব সংগ্ৰাম, দিব মহা দান ৰক্ষা কৰিব প্ৰজাক, এহিহে কাৰণ
ঋষিয়ে বুলন্ত ৰাজা শুনিও অবুধ কোনেৰে বনত কৰিবি আৱে যুদ্ধ কাহাক ৰাখিবে লাগে কাক দিবি দান জানো যে আৰু শীঘ্ৰে দেহ সমিধান আৰ্তনাদ শুনিলোহু স্থিৰ বনত কোনোবা দুৰ্বল কৰে মুহুৰ বনত মনত চিৰকালে খেদি আহিলো সিকাৰণে খেদি আহিলো ধৰি সৰ চাপ দিও অভয় ক্ষমা কৰা ঋষি বাপ এতিয়া কি দণ্ডৱতে পৰি ৰজাই কাতৰ প্ৰাৰ্থনে নাজানিছে যে ভুল হৈছে এই কথাখিনি সুন্দৰভাৱে কৈছে যে মই যি স্ত্ৰীৰ আৰ্তনাদ শুনিছিলো কোন দুৰ্বল স্ত্ৰীৰ ওপৰতনো এই বনত কোনোবাই অপকাৰ কৰিছে সেইকাৰণে মই ধনুঘৰ ধৰি আপোনাৰ খেদি আহিছিলো আৰু মোক তুমি অভয় দান ক্ষমা কৰা মহাৰিষি এই বুলি প্ৰাৰ্থনা জনাইছে ৰাজা ভৈলে আমাক এৰিছে নিজৰ কাম কৰে ধনু ধৰি মৰ্মে কৰিও সংগ্ৰাম এতিয়া ৰজা হলে আমাৰ এই নিজ কাম বিলাক আমাৰ দেখিছে আমি ধনুকৰ ধৰি ধৰ্ম ৰক্ষাৰ কাৰণে এই সংগ্ৰাম কৰিবলগীয়া হয় দিব মহাদানৰ ৰক্ষা কৰিব প্ৰজা সেই কাৰণে স্ৰষ্টা সজিলা আমাক দিব মহাদান দিবৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে প্ৰজাক ৰক্ষা কৰিবৰ কাৰণে আৰু আমাক এই ভগৱন্তই আমাক সৃষ্টি কৰিছে এইকাৰণে সৃষ্টি কৰিছে যে ঋষিকে বুলন্ত ৰজা কোনেও অবুধ কোননো এৰে বনত কৰিবি আৰু যুদ্ধ যে ঋষিয়ে কৈছে বুলন্ত ৰজা কোনেও অবুধ এই অবুধ ৰজা তুমি শুনা কোনে এৰে বনত কৰিবি আৰু যুদ্ধ কাক ৰাখিবে লাগে কাক দিবি দান জানবে আৰু শীঘ্ৰে দেহ সমিধান সমিধান বিচাৰিছে যে তুমি কাক কি দিব লাগে কাক কি দান কৰিবা কি দান কৰিব কোনে এৰে বনত এৰিবি এৰে যুদ্ধ কাক ৰাখিবে লাগে কাক দিবি দান কাক ৰাখিবি কাক দান দিবি এই কথাখিনি বনৰ মাজত কৈছে এই কথাখিনি সুধিছে সমিধান বিচাৰিছে জ্ঞানৰ যেবে আৰু শীঘ্ৰে দেহ সমিধান এতিয়া তুমি জ্ঞানৰ উপলব্ধিৰ পৰা এই কথাখিনি মোক সমিধান দিয়া এতিয়া কথা হলে প্ৰভুসকল এই ৰজাৰ যিটো ভাৱ ৰজাৰ যিটো চিন্তন এই আমাৰ সকলোবিলাক ভাগৱতৰ পদৰ মাধ্যমেদি একোটা আখ্যানৰ মাধ্যমেদি কিমান সুন্দৰকৈ প্ৰকাশ হৈছে যে একোজন ৰজাৰ কৰ্তব্য কি যে সমস্ত বিলাক ৰজাৰ মাত্ৰ এটাই কৰ্তব্য যাতে জগতত কোনো কালে কদাচিতো মানে প্ৰজাই বিপদত পৰিবলগীয়া নহয় সকলো সময়তে মানে ধনৰ পৰা ৰক্ষা কৰাৰ পৰা মানে সকলো কাৰ্যত প্ৰজাৰ মানে দুখৰ অৰ্থাৎ দুখৰ পৰা এই সংসাৰৰ সকলো দুখৰ পৰা পৰিত্ৰাণ কৰা সকলো কাৰ্যত প্ৰজাক সুখত ৰখা এই কথাটো The person you are speaking with has put your call on hold. Please stay on the line. কৃষ্ণ কৃষ্ণ কৃপালো মাতৃ কৃষ্ণ কৃষ্ণ বাপ হয় ইয়াতে দোহাই দিওঁ দে মাধৱ হয় হয় কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ ইৰাম কাহাক ৰাখিবে লাগে কাক দিবি দান জান যেবে আৰু শীঘ্ৰে দেহ সমিধান হৰি ৰাম ৰাম
জয় ৰাম ৰাম জয় নাৰায়ণ নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি হৰি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম